Welcome to Ranjita's videos. More মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ কিতাপৰ পাঠ হ'ব প্ৰেম চান্দ। আজি মই তোমালোকক প্ৰেম চান্দ পাঠৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আইছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিও নোটিফিকেশন পাই থাকিবা। আজি ভিডিও আৰম্ভ কৰো। ক্ৰিয়াকলাপ চোৱা, অৰ্থৰ সৈতে চিনাকি হওঁ আহা। তোমালোকে নিজৰ কিতাপৰ পৰাই মুখস্থ কৰি ল'বা, ঠিক আছে। পঢ়া আৰু বুজা তোমালোকে কিতাপৰ পৰাই মুখস্থ কৰি ল'বা, ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ। প্ৰথমে কোৱা তাৰ পাছত লিখা। ক চন্দ্ৰ হাছানে কৰ পৰা কলৈ বাটকুৰি বাই গৈছিল? উত্তৰ উত্তৰত লিখিবা চন্দ্ৰ হাছানে কেৰেলাৰ পৰা বাৰাণসীলৈ বাটকুৰি বাই গৈছিল। প্ৰশ্ন চোৱা, চন্দ্ৰ হাছানে লিখকজনক লগ পাবলৈ কিয় ব্যাকুল হৈ পৰিছিল? উত্তৰ চন্দ্ৰ হাছানে লিখকজনে লিখা কিতাপ পত্ৰবোৰ পঢ়ি তেওঁক লগ পাবলৈ ব্যাকুল হৈ পৰিছিল। প্ৰশ্ন চোৱা, চন্দ্ৰ হাছানে লিখকজনৰ ঘৰৰ দুৱাৰৰ কাষলৈ গৈ ভিতৰলৈ ভুমুকিয়াই চাই কি দেখিছিল? উত্তৰ উত্তৰত লিখিবা তোমালোকে চন্দ্ৰ হাছানে লিখকজনৰ ঘৰৰ দুৱাৰ কাষলৈ গৈ ভিতৰলৈ ভুমুকিয়াই চাই দেখিলে এজন মানুহে মজিয়াত বহি কিবা কিবি লিখি আছে। প্ৰশ্ন চোৱা, আপুনি বিচৰা মানুহজন এইজনেই। গেঞ্জিৰ ওপৰত পাঞ্জাবী চোলা পিন্ধা মানুহজনে এই বুলি কোৱাত ডেকা কবি নাচাত কিয় আচৰিত হৈ পৰিছিল? উত্তৰত লিখিবা ডেকা কবি নাচাদে লিখকজনৰ সহজ সৰল ৰূপটো দেখি আচৰিত হৈছিল। চন্দ্ৰ হাছানে সহায়ক বুলি ভবা মানুহজন প্ৰকৃততে কোন? তেওঁৰ প্ৰকৃত নামটো কি? উত্তৰত লিখিবা চন্দ্ৰ হাছানে সহায়ক বুলি ভবা মানুহজন প্ৰকৃততে তেওঁ বিচাৰি ফুৰা লিখকজন মুন্সী প্ৰেমচান্দ আছিল। তেওঁৰ প্ৰকৃত নাম ধনপত ৰায় শ্ৰীবাস্তৱ। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা, ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ। বাক্য ৰচনা কৰা। মই তোমালোকক বাক্য ৰচনা কৰি দি আছো। ইঘৰ সিঘৰ, তেওঁ ইঘৰ সিঘৰ ফুৰিয়েই সময় কটাইছে। কাগজ কলম, লিখকজনে কাগজ কলম লৈ কিবা কিবি লিখি আছিল। ভয় সংকোচ, চন্দ্ৰ হাছানে ভয় সংকোচে লিখকজনৰ ওচৰলৈ গৈছিল। সহজ সৰল, মুন্সী প্ৰেমচান্দ এজন সহজ সৰল লোক আছিল। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া তিনি চোৱা, পঢ়া বুজা আৰু খালী ঠাই পূৰ কৰা। ক ৰত্নাই ঘৰৰ দুৱাৰত টক টককৈ টুকুৰিয়াই দিলে। খ অমৃতাই খট খটকৈ খটখটিৰে ওপৰলৈ বগাই গৈছে। গ ভয়তে মোৰ বুকুখন ধপ ধপকৈ মাৰিছে। ঘ কলিং বেলৰ শব্দত খপ জপকৈ সাৰ পালো। ভোকাতুৰ মানুহজনে খৰ ধৰকৈও লিখিব পাৰা, নহ'লে মকৰা মকটিকৈ ভাতখিনি খাইছে। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা। মই ইয়াত লিখিয়ে থৈ দিছো, ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ 4। চোৱা, বুজা আৰু লিখা সভা পতা গৃহ সভাগৃহ। আমাক এটা উদাহৰণ দিয়া হৈছে, বাকী মই তোমালোকক উত্তৰ দি আছো, ঠিক আছে। ৰজাৰ যি সভা ৰাজসভা, উৰা যি জাহাজ উৰাজাহাজ, দুষ্ট যি বুদ্ধি দুষ্ট বুদ্ধি, মৰু যি ভূমি মৰুভূমি, শুক্ল যি পক্ষ শুক্ল পক্ষ, কৃষ্ণ যি পক্ষ কৃষ্ণ পক্ষ। তোমালোকেও নিজৰ উত্তৰ বহীত ধুনীয়াকৈ লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰোঁ 5। বুজা আৰু লিখা। আমাক এটা উদাহৰণ দিয়া হৈছে, বাকী মই তোমালোকক উত্তৰ মাতি শুনাম। মই লিখিয়ে থৈ দিছো, ঠিক আছে। উপযোগ স্থাপন উপস্থাপন, উপযোগ গ্ৰহ উপগ্ৰহ, উপযোগ আচাৰ উপাচাৰ, উপযোগকৃত উপকৃত। তোমালোকেও নিজৰ উত্তৰ বহীত ইয়াৰ পৰা লিখি ল'বা। এতিয়া 6 আলোচনা কৰোঁ। এটা শব্দত প্ৰকাশ কৰা। ক স্ব ইচ্ছাৰে আনক সেৱা কৰিবলৈ আগবাঢ়ি অহা লোক স্বেচ্ছাসেৱক। খ চোৱা,
উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক কৃতজ্ঞ। চোৱা নিজৰ ওপৰত নিৰ্ভৰ কৰি চলা লোক আত্মনিৰ্ভৰশীল। চোৱা আনৰ ভাল দেখিব নোৱাৰা লোক চকুচৰা। পৰশ্ৰীকতা তোমালোকে ইয়াত দুটাই লিখিব পাৰিবা। ঠিক আছে, আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। তোমালোকৰ ইংলিছৰ কিতাপৰ গোটেই পাঠৰ প্ৰশ্নৰ উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে, পৰীক্ষাৰ কাৰণে তোমালোকে চাবও পাৰিবা। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ, আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।